ख्वांग बॉर्डोबी गांव का एक बांस का पुल को लेकर लोगों में नाराजगी। डिब्रूगढ़ जिला ख्वांग बॉर्डोबी गांव का एक बांस का पुल। इस पुल से रोजाना हजारों लोग आवाजाही करते हैं। इस बांस के बने कच्चे पुल को देखकर आप समझ ही गए होंगे कि यह पुल आवाजाही के लिए कितना सुरक्षित है। जिस समय भाजपा सरकार द्वारा उन्नयन का ढाक ढोल बजाया जा रहा है, ठीक उसी समय उन्नयन का खोखला रूप सामने आया है ख्वांग के बॉर्डोबी गांव में। करीब 10 से अधिक गांव के आवाजाही का एकमात्र सहारा है यह बांस से बना पुल। आरोपों के अनुसार इस पुल के निर्माण के लिए ख्वांग बॉर्डोबी गांव के लोगों ने विधायक चक्रधर गोगोई से कई बार आवेदन निवेदन किया है, लेकिन इस विषय पर कोई तवज्जो प्रदान नहीं किया गया विधायक चक्रधर गोगोई की तरफ से, जिसके चलते छात्र छात्राओं के साथ ही गांव वासियों को काफी परेशानियों का सामना करना पड़ रहा है। কবলৈ ভাষাই নাই, কাৰণ কেলে এইফালে মানুহে খেতি পথাৰ সিপাৰৰ মানুহখিনি চব এইফালেই খেতি কৰে। খেতি তেওঁলোকে কঢ়িয়াব নোৱাৰে, আজিকালিতো গাড়ীত ধান নিয়ে, গতিকে বহুত দূৰৰ জামেৰা হৈ মানে মানুহে গাঁৱলৈ আকৌ ধান নিয়ে। আকৌ অন্যান্য কামত ধৰা এজন ৰোগী নিয়া, ল'ৰা ছোৱালীবোৰ স্কুল কলেজ যোৱা, আৰু আমাৰ গাঁওখন সিপাৰে আছে, সিপাৰে আমি নামঘৰলৈ যোৱা, এই বিভিন্ন ধৰণৰ কাম এই দলংখনৰ এই ৰাস্তাটোৱেদি আমি অহা যোৱা কৰিব লাগে। দলংখন এতিয়া যিটো অৱস্থা, আগতে দুবাৰমান আগৰ চৰকাৰে কাঠৰ দলং দিছিল, কিন্তু এই 15-20 বছৰ পিছতো কাঠৰ দলংখন নাথাকে, লাগি যায়। গতিকে আজি কিমান দিনৰ পৰা, আজি 10 বছৰ 12 বছৰৰ পৰা মানে মানুহে নিজে সাজে, দলংখন সাজি বাৰিষা আগে আগে সাজে, সাজাৰ পিছত আকৌ মেটেকা ওফন্দি আহে, দলং উটুৱাই লৈ যায়, তাৰপিছত আকৌ সাজে, আকৌ উটুৱাই লৈ 3বাৰ মান আকৌ বাৰিষা দিনতে সাজিব লগা হয়। ৰাইজৰ বহুত কষ্ট হয়, কেতিয়াবা এডাল বাঁহ পাৰি দিয়ে, তেনেকেই বগাব লগা হয়, উপায় নাই। মানে তেনেকে অহা যোৱা কৰি আৰু আমি চক্ৰধৰ গগৈক বহুবাৰ আবেদন নিবেদনো কৰিছিলো, কিন্তু তেওঁ ইয়ালৈ আহে, এইফালে তেওঁলোকৰ বিষয়ববীয়া আছে, তেওঁলোকৰ সেইফালে এই কবৰ্ত গাঁও বুলি কয়, তাতেই তেওঁ মিটিং মাৰি কোনো দিন ইয়াত থিয় হোৱা নাই, তেওঁ ক'ব নাপায়। চক্ৰধৰ গগৈ এই দলংখনত কোনো দিন থিয় হোৱা নাই। এইফালে LP স্কুল আছে, ৰাস্তাটো যাবলৈ কিমান অসুবিধা, সেইবোৰ মানে তেওঁ শুনে নে নুশুনে নাজানো, আৰু মুঠতে তেওঁ ইয়াত থিয় হ'ব, ইয়াত মানুহ পৰে, তেনেকুৱা হয়। আমাৰ এতিয়া দুখ দুৰ্গতি যিমান আমিয়ে বুজো, আৰু আমাৰ দুখৰ কথা। अब देखना तो यह होगा कि पिछले 10 सालों से जिस बांस के पुल के निर्माण की मांग की जा रही है, क्या इस विषय पर विधायक चक्रधर गोगोई कोई तवज्जो प्रदान करेंगे भी या नहीं, या फिर इसी तरह अपनी जान हथेली में लेकर गांव वासियों को इस कच्चे बांस के पुल से आवाजाही करने के लिए मजबूर होना पड़ेगा। बहरहाल यह तो वक्त ही बताएगा। ख्वांग সমষ্টি এখন বৰডুবি গাঁৱত আজি যিখন আমি বৰডুবি গাঁৱৰ যিখন আমি আজি দলং দেখিছো, এই দলংখন আমাৰ অসমৰ বিজেপি চৰকাৰৰ খ্বাং সমষ্টি চক্ৰধৰ গগৈ ডাঙৰীয়া এখন চাব লাগে। আৰু তেখেতক আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ডিব্ৰুগড় নগৰ সমিতিৰ তৰফৰ পৰা স্পষ্টকে ক'বলৈ বিচাৰিছো, আপুনি খ্বাং সমষ্টিত একো কাম কৰা নাই। কাৰণ কিয় কৰা নাই, আপুনি আহি চাওক, এই দলংখনৰ কথা কৈছো। আজি আপুনি কৈ থাকে আপোনাৰ ৰাস্তা পদূলি আমি উন্নয়ন কৰিছো, উন্নয়নৰ ঢৌ বহাইছো, আমুক কৰিছো তামুক কৰিছো কৈছে। আপোনালোকে চাওক, এইখন কিমান ইয়াত মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে। ইয়াত কিমান ছাত্ৰ ছাত্ৰীয়ে ৰাস্তাটোত অহা যোৱা কৰে। এইটো আগতে ধমলগাঁও, টেপগাঁও, আপোনাৰ কপৌগাঁও, কিমান কেইখন 8-10খন গাঁও এখন মূল বগীবিললৈ অহা সংযোগী এখন এইটো পথ আৰু এখন দলং। আজি পৰ্যন্ত
পৰ্যন্ত আপুনি কিয় এইডোখৰ জেগাত ঘূৰি থাকে, আপুনি এই দলংখনৰ আপোনাৰ ইতিহাসটো দেখি পোৱা নাই। আপোনাৰ আজি বিজেপি চৰকাৰখনক আমি আনিছিলো অসমৰ জাতি মাটি ভেটি কাৰণে, ৰাস্তা পদূলি উন্নয়নৰ কাৰণে, আমি প্ৰতিজন মানুহ স্বাৱলম্বী হ'বৰ কাৰণে। কিন্তু এই বিজেপি চৰকাৰখনে আমাৰ অসমীয়া জাতিটোক যেনেধৰণে প্ৰতাৰণা কৰিছে, আৰু এতিয়া আপোনাৰ এনেকুৱা ধৰণে কৰিছে, এই ইলেকশ্যনৰ আগত কেইটামান শিলগুটি পেলাই ৰাস্তা পদূলি কিছুমান ৰাস্তা পদূলি দেখাই দিছে আমি উন্নয়ন কৰিছো। তেনেকুৱা উন্নয়ন নালাগে, আমাক লাগে এখন দলংখন লাগে। এই দলংখন একদম আপুনি ইমিডিয়েট যদি বনাই নিদিয়ে, ইয়াৰ পিছত যদি আপুনি এই দলংখন নবনে, কিন্তু আমি যিকোনো কাৰ্যসূচী আমি আমাৰ হাতত ল'বলৈ আমি বাধ্য হওঁ। নিউজ ডেস্ক রিপোর্ট ডিব্ৰুগড় ফার্স্ট।